হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো শাসনকালৰ বিধানসভাৰ প্ৰথমখন অধিৱেশনতে উত্থাপন হ'ব সম নাগৰিক সংহিতা বিধেয়ক চমুকৈ UCC। বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ৰাজ্যত UCC প্ৰৱৰ্তন। ইতিমধ্যে নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকে UCCৰ খচৰাত অনুমোদন জনাইছে। বিধানসভাৰ প্ৰথম অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ অহা ২৬ মেত UCC বিধেয়ক উত্থাপন কৰিব চৰকাৰে। NDA বিধায়কৰ সংখ্যাগৰিষ্ঠতাৰ বাবে এই বিধেয়ক গৃহীত কৰাত কোনো অসুবিধাৰ সন্মুখীন নহয় শাসকীয় পক্ষ। পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে UCC প্ৰসংগ উত্থাপন কৰাৰ পাছতে বিৰোধী ৰাজনৈতিক দলসমূহ আৰু একাংশ অৰাজনৈতিক দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থিতি স্পষ্ট কৰি দিছে কংগ্ৰেছ ৰাইজৰ দল AIUDF-এ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, বিজেপিয়ে জনজাতিসকলক UCCৰ আওতাৰ বাহিৰত কিমান দিন ৰাখিব সেয়া সন্দেহজনক। তদুপৰি UCC বলবৎ হোৱা বিজেপি শাসিত ৰাজ্যত আইনখনে সম্পূৰ্ণতা নোপোৱা বুলি কয়। লগতে কংগ্ৰেছ নেতাজনে এয়া বিজেপিয়ে সামাজিক বিভাজন সৃষ্টি কৰাৰ ষড়যন্ত্ৰ ৰচা বুলি অভিযোগ কৰে। সম্পূৰ্ণ UCC নহয়, এনেকুৱা এক UCC এটা ভাৰ্জন, এনেকুৱা এটা UCC নিজৰ নিজৰ বিধানসভাত পাছ কৰিছে য'ত তেওঁলোকে জনজাতিসকলক UCCৰ পৰা বৰ্তমানত য'ত য'ত পাছ কৰিছে বাহিৰত ৰাখি থৈছে। সদায় যে এনেকৈ থাকিব তেওঁলোকৰ দৃষ্টিত মই নাভাবোঁ। এটা সময়ত জনজাতিসকলৰ থলুৱা পৰম্পৰা, থলুৱা নীতি নিয়ম তেওঁলোকে নিজৰ ৰাজনৈতিক চিন্তাধাৰাত সামৰি জনজাতিসকলৰ স্বাধীনতা শেষ কৰা তেওঁলোকৰ ৰাজনৈতিক চিন্তাধাৰা। তেওঁলোকে UCC যোগেদি সংবিধানৰ প্ৰতিষ্ঠাপকসকলৰ সপোন বাস্তৱ কৰিবলৈ বিচৰা নাই। নিজৰ সমাজৰ মাজত যে বিভাজন হওক, এক শ্ৰেণীৰ নাগৰিকসকলৰ ওপৰত ৰাজত্ব চলি থাকক, সেই UCC যোগেদি তেওঁলোকৰ UCC যোগেদি সেইখিনিয়ে কাম তেওঁলোকে কৰিবলৈ বিচাৰে। এই বিধেয়কে মূলতঃ মুছলমানসকলক কিছুমান অসুবিধাৰ সন্মুখীন কৰাব বুলি চৰ্চা হৈছে। নৱনিৰ্বাচিত বিধায়ক AIUDFৰ নেতা বদৰুদ্দিন আজমলে এই বিধেয়কৰ বিৰোধিতা কৰিব নে সমৰ্থন? ধৰ্মীয় বিষয়ক UCCৰ আওতাৰ বাহিৰত ৰখাত সমৰ্থন জনাইছে বদৰুদ্দিন আজমলে। কিন্তু উত্তৰাধিকাৰৰ ক্ষেত্ৰত মহিলাৰ সম অধিকাৰ বিৰোধিতা কৰিছে সংখ্যালঘু নেতাজনে। আমাৰ জমিয়তে UCCৰ সদায় বিৰুদ্ধে কৰি আছে, অল ইণ্ডিয়া লেভেলে কৰিছে, মুছলিম পাৰ্চনেলাই কৰিছে। গোটেই যিমান ভাৰতৰ মুছলিম সংগঠন আছে চবেই UCCৰ বিৰোধিতা কৰিছে। আৰু এইটোৰ কাৰণে আমি দুজন থাকিলে, 200জন থাকিলে সেই বিৰোধিতা আমি কৰি যাম। বাট মই এজ এ ইছলাম ধৰ্ম আৰু ইছলামৰ জানেই নি আমি 2 হিস্সা ল'ৰাক দিওঁ, 1 হিস্সা 50% ছোৱালীক দিওঁ। হোৱাট ইজ দ্য লজিক বিহাইণ্ড? ছোৱালী যেতিয়া ছোৱালী আছে তাইৰ স্বামীৰ পৰাও পাব, মা হৈছে তাইৰ ল'ৰা ছোৱালী আছে সিসকলৰ পইচা পাব, ৱাইফ হৈছে তাইৰো পইচা পাব। বাট এ মেন হি ইজ বৰ্ন টু অনলি ডোনেট। আনহাতে বিধায়ক অখিল গগৈয়েও বিভিন্ন যুক্তিৰে UCCৰ বিৰোধিতা কৰিছে। প্ৰথম কেবিনেটত ৰন্ধন গেছ, পেট্ৰল, ডিজেল আদিৰ সংকট মোচনৰ সিদ্ধান্ত ল'ব লাগিছিল নে UCCৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিল বুলি অখিল গগৈয়ে প্ৰশ্ন কৰে। দুটা মতাদৰ্শ মানুহৰ মাজত এষ্টাব্লিছ কৰিবৰ কাৰণে, এটা হ'ল মুছলমানসকলক ডিষ্টাৰ্ব কৰা বা মুছলমানৰ বেলেগ কোনো ভাৰতবৰ্ষত কোনো আইন থাকিব নোৱাৰিব, এই কামটো এষ্টাব্লিছ কৰাটো, আদৰ্শগতভাৱে এই কামটো কৰাটোৱে হ'ল প্ৰথম পদক্ষেপ। আৰু 2 নম্বৰ, গোটেই পৃথিৱীত আজিকালি লিবাৰেল চিন্তাধাৰা, তাৰ বিপৰীতে এটা ৰক্ষণশীল চিন্তাধাৰা যে বিয়া খোৱাৰ আগতে কোনো ল'ৰা ছোৱালী একেলগে থাকিব নোৱাৰিব। ৰক্ষণশীল পৰম্পৰা, এটা পুৰণি চিন্তাধাৰাৰ এটা বিষয়ক এষ্টাব্লিছ কৰিবৰ কাৰণে এই আইনখন অনা হৈছে। মূল্য বৃদ্ধিৰ কাৰণে মানুহ থাকিব নোৱাৰা হৈ গৈছে, চব বস্তুৰ দাম, একো এটা ব্যৱস্থা আপুনি নল'লে। দেশৰ অৰ্থনৈতিক সংকট দূৰ কৰিবৰ কাৰণে
আৰু এই সংকটৰ সময়ত অসমবাসীয়ে কেনেকৈ চলিব লাগিব, কেনেকৈ কম দামত বস্তু পাব, কেনেকৈ এই সময়টো ডেভেলপমেণ্ট চলি থাকিব, এই সময়টো কেনেকৈ আমি কিবা এটা কাম কৰিব পাৰিম তাৰ ওপৰত সিদ্ধান্ত ল'ব লাগিছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই সিদ্ধান্তটো নল'লে। আপুনি গণতন্ত্ৰক সীমিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰথমখন কেবিনেটত। কংগ্ৰেছ নেতা বিধায়ক এ কে ৰছিদ আলমে ইউচিচি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ইউচিচিত যিবোৰ থাকিব সেইবোৰ বহু পূৰ্বৰ পৰাই ইছলামত আছেই। মহিলাগৰাকীৰ মতামত অবিহনে তালাক দিব নোৱাৰে। বাল্য বিবাহ আজিকালি কোনেও নকৰে। ৰাইজৰ যদি ভাল হয় আমি সমৰ্থনৰ কথাই নাহে। পাছ কৰিব জানেই দুৰ্বল আমি, তথাপি যদি যিখিনি বেয়া আছে আমি আঙুলিয়াই দিম, পাৰিলেহে সংশোধন কৰিব। আৰু নহ'লেতো তেওঁ যি কয় সেইটো কৰে। আৰু তেওঁ যিটো ভাবি কৰি আছে সেইটো আগৰ পৰাই আমাৰ চলি আছে। মুছলিমসকলক উদ্দেশ্যে যিবিলাক কথা ভাবি আছে তেওঁ, আজি কোনেও মুছলিম শৰীয়ত, মুছলিমত নিয়মত কোনেও বিবাহ নোহোৱা কৰি লিভ টুগেডাৰ কৰিব নোৱাৰে, কোনেও নকৰে। আনহাতে শাসকীয় পক্ষৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ভূপেন কুমাৰ বৰা, সুশান্ত বৰগোহাঁই, শিলাদিত্য দেৱে। গৌৰৱ গগৈৰ মন্তব্যক কঠোৰ সমালোচনা কৰে ভূপেন কুমাৰ বৰাই। হ'ব লাগে, এইটোতো বিজেপিৰ এটা লং ষ্টেণ্ডিং ডিমাণ্ড। ইউচিচি হ'ব লাগে। ভাৰতবৰ্ষত যদি যিসকলে বেছি ছেকুলাৰিজম কৰি থাকে তেওঁলোকে বেছি আকৌ বিৰোধিতাও কৰি থাকে। কাৰণ মই ইমান ছেকুলাৰিজম বিশ্বাস কৰা মানুহ নহয়, কিন্তু ইউচিচি বিলিভ কৰোঁ। ইউচিচিটো আমাৰ মেনিফেষ্টত আছিলেই। আৰু যোৱা বিধানসভাত আপোনালোকে দেখিব যে যেতিয়া একেবাৰে শেষৰখন বিধানসভা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে কৈছিলে যে এইবাৰ নহয় অহাবাৰ মই আকৌ মুখ্যমন্ত্ৰী হ'ম, 100তকৈ অধিক আমি আসন জিকিম আৰু প্ৰথম বিধানসভাতে আমি ইউচিচিখন আনিম। তেওঁ যিখিনি কথা কয় আখৰে আখৰে পালন কৰে। সেইকাৰণে যোৱা কেবিনেটত তাৰ সিদ্ধান্ত হ'ল আৰু এইবাৰ যিখন বিধানসভা তাতে আমি সেই বিলখন অনাৰ ব্যৱস্থা কৰিছে। আৰু ইউচিচিখনত জনজাতিসকলক যাতে সুৰক্ষিত কৰি অসমীয়া সমাজক যাতে সুৰক্ষিত কৰিব পাৰে তাৰ বাবে নিশ্চিতভাৱে থাকিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথম কেবিনেটত যিটো ইউচিচি সম্পৰ্কত সিদ্ধান্ত লৈছে, মই ভাবোঁ আৰু অসমৰ প্ৰতিজন সচেতন নাগৰিকে এই কথা মানি ল'ব যে অসমৰ ভৱিষ্যতৰ যিটো ডেম'গ্ৰাফিক চেঞ্জৰ সম্ভাৱনা আমি দেখা পাইছোঁ, কিন্তু বেলেঞ্চ কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰথম কেবিনেট সিদ্ধান্তটোৱে এটা ঐতিহাসিক সিদ্ধান্ত বুলি আমি ক'ব পাৰোঁ। ইউচিচিৰ নামত মুখ্যমন্ত্ৰীয়ে চমক দেখুৱাব খুজিছে বুলি সমালোচনা কৰে কৃষক মুক্তিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে। অসমত ইউচিচিৰ সলনি বহুত দৰকাৰী কাম কৰিবলগীয়া আছে বুলি কয় কৃষক মুক্তিৰ নেতাজনে। ইউচিচিৰ সলনি আৰু বহুত কৰিবলগীয়া কাম আছিলে অসমত। মানে সঁচাকৈ মুখ্যমন্ত্ৰীয়ে যদি চমক দেখুৱাবলৈকে যদি ইমান মন আছিলে, তেতিয়াহ'লে এইবাৰৰ পৰা নতুন চৰকাৰখনে শিক্ষা আৰু স্বাস্থ্য বিনামূলীয়া কৰি দিছে। তেনেকুৱা সিদ্ধান্ত লোৱা হ'লে আমি সুখী হ'লোহেঁতেন। আজি আপোনালোকে যদি চাই পথাৰত পানী যোগানৰ ব্যৱস্থা নাই, এই চৰকাৰখনে এইবাৰৰ পৰা পথাৰবিলাকত পানীৰ যোগানৰ ব্যৱস্থা কৰিব। কৃষকক উপযুক্ত আচলতে আপোনাৰ উৎপাদনৰ যিবিলাক সামগ্ৰী মানে উচিত মূল্য দিব, সেইবিলাক বিষয়ে যদি অহা হ'লে আমি ভাল পালোহেঁতেন। ইউচিচিক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'লেও বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সম্ভাৱনাই প্ৰবল। ব্যুৰো ৰিপৰ্ট, আছাম টক্স।